বাঘমাৰাছৰ সমবায় সমিতিৰ দুৰ্নীতিৰ পোহৰ সভাপতি সম্পাদকে মিলি চলাইছে লুণ্ঠন ৰাজ ৰাজ্যে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ চাউল দুর্নীতি বন্ধ করক চাউল দুর্নীতি বন্ধ করক বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাঘমাৰাছৰ সমবায় সমিতিত সংঘটিত দুৰ্নীতি অনিয়মৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ সাব্যস্ত কৰিলে প্ৰতিবাদ চাউল দুর্নীতি বন্ধ করক চাউল দুর্নীতি বন্ধ করক মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাকো গুৰুত্ব নিদি নিজ মতালেৰে সভাপতি ফজল হক চৌধুৰী আৰু সম্পাদক ৰিপন আলী চৰকাৰে দীৰ্ঘদিনৰ পৰাই অনিয়মেৰে সমবায় চলাই অহাৰ উত্থাপন হৈছে গুৰুতৰ অভিযোগ নিয়ম অনুসৰি প্ৰতি মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈ হিতাধিকাৰীৰ মাজত চাউল বিতৰণ কৰিবলৈ এজেণ্টসকলক দিয়া হৈছে কঠোৰ নিৰ্দেশ কিন্তু সংশ্লিষ্ট সমবায়ে ফেব্ৰুৱাৰী মাহৰ 5টাকৈ দিন পাৰ হৈ যোৱাৰ পাছতো একাংশ এজেণ্টক ফেব্ৰুৱাৰী মাহৰ চাউল যোগান নধৰাত বিমূৰত পৰিছে একাংশ লোক সিপিনে নদীৰ পাৰত এনেদৰে সমবায় বস্তাই বস্তাই চাউল মজুত ৰখাৰ কাৰ্য ৰহস্যৰ সৃষ্টি হৈছে ৰাইজৰ মাজত যাৰ ফলত হিতাধিকাৰীয়ে সমবায়ৰ লগতে সমবায়ৰ সভাপতি সম্পাদকৰ বিৰুদ্ধে এনেদৰে সাব্যস্ত কৰিলে প্ৰতিবাদ আনকি সংবাদ মাধ্যমৰ জৰিয়তে সংশ্লিষ্ট সমবায়ৰ বিৰুদ্ধে তদন্ত সাপেক্ষে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে জিলা উপায়ুক্তক দাবী জনাইছে মই আমাৰ সবৰে প্ৰিয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ও বৰপেটা জিলা উপায়ুক্ত মহোদয়ক মোৰ আন্তৰিক শুভেচ্ছা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বাঘবৰ সমষ্টিৰ বাঘমাৰাছৰ গাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেডৰ অন্তৰ্গত মাজস্বৰ গাঁৱৰ এজন এজেণ্ট মোৰ নাম ইমাম হুছেইন চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি বা নীতি নিৰ্দেশ মতে প্ৰত্যেক মাহৰ 1 তাৰিখ হোৱাৰ আগতেই সমবায় কৰ্তৃপক্ষই আমাক NFSA সামগ্ৰীসমূহ আমাৰ এজেণ্টৰ অৰ্থাৎ সুলভ মূল্যৰ দোকানীৰ ঘৰে ঘৰে যোগান ধৰিব লাগে আৰু আমি দোকানীসকলে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ইপোছ মেচিনৰ জৰিয়তে গ্ৰাহকসকলৰ মাজত বিতৰণ কৰিব লাগে কিন্তু খুবেই দুখৰ বিষয় আজি 5/2/2024 তাৰিখলৈকে আমাক সমবায় কৰ্তৃপক্ষই NFSA সামগ্ৰীসমূহ যোগান ধৰা নাই যাৰ কাৰণে আমি চাৰিওফালৰ পৰা বিপদৰ সন্মুখীন ভাবুকিৰ সন্মুখীন বা ৰাইজৰ প্ৰতিবাদৰ সন্মুখীন হৈ আছোঁ গতিকে মই আপোনালোকৰ এই চেনেলৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ও আমাৰ বৰপেটা জিলা উপায়ুক্ত মহোদয়ক দাবী ও অনুৰোধ জনাই আছোঁ আমাৰ বাঘমাৰাছৰ সমবায় সমিতিৰ প্ৰায় 50,000 NFSA হিতাধিকাৰী হৈ আৰু 75-76জন এজেণ্টৰ হৈ মই অনুৰোধ জনাই আছোঁ যে অতি সোনকালে বাঘমাৰাছৰ সমবায় সমিতিৰ বিৰুদ্ধে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ছাৰে বিহিত ব্যৱস্থা লৈ তদন্ত সাপেক্ষে আমাৰ ৰাইজক উপকৃত কৰাৰ লগতে আমাৰ সমূহ এজেণ্টক ৰাইজৰ মুখৰ পৰা বচাব বুলি আমাৰ কৰজোৰে অনুৰোধ নগৰপেৰাৰ পৰা আমিনুল ইছলামৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ